নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোক সকলোলৈ ৰাজ্য দলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, সাংগঠনিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আপোনালোকক আজি এই আমাৰ নতুনকৈ খোলা ধুবুৰী জিলা ৰাইজৰ দলৰ ইউটিউব চেনেলৰ জৰিয়তে সমূহ ৰাইজক, বিশেষকৈ আমাৰ খাটি খোৱা আমাৰ মেহনতি জনতাৰ উদ্দেশ্যে মই এই চেনেলটো আজি নতুনকৈ আমি এই চেনেলটো লঞ্চ কৰিছোঁ। এই চেনেলৰ জৰিয়তে ধুবুৰী জিলাৰ প্ৰতিটো কোণাত, প্ৰতিটো গাঁও, প্ৰতিটো অঞ্চলত যাতে ৰাইজৰ দলৰ আমাৰ যি কাৰ্যসূচী কৰ্মসূচী আমি দলৰ ফালৰ পৰা গ্ৰহণ কৰিম, প্ৰতিটো কাৰ্যসূচী, প্ৰতিটো আমাৰ দলৰ সাংগঠনিক কাম কাজৰ লগত জড়িত প্ৰতিটো খবৰাখবৰৰ বাবে মই ইউটিউব চেনেলৰ জৰিয়তে ৰাইজৰ দলৰ তৰফৰ প্ৰকাশ কৰা হ'ব। প্ৰতিটো কাৰ্যসূচীতে সমূহ ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু লগতে আমাৰ এই নতুনকৈ খোলা এই ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতুকে আপোনালোকে নিশ্চয় জানে, সাম্প্ৰতিক সময়ত অসমৰ যি পৰিস্থিতি বা গোটেই দেশৰ যি পৰিস্থিতি, তেনে এক পৰিস্থিতিত আমি খাটি খোৱা মেহনতি মানুহে আমাৰ এই সাম্প্ৰদায়িক ৰাজনীতি আৰু এই মেৰু বিভাজনৰ ৰাজনীতিক বৰ্জন দি যাতে উন্নয়নৰ ৰাজনীতি কৰিব পাৰোঁ, সেই উদ্দেশ্যে আগত ৰাখি আমাৰ নেতা, আমাৰ অসমৰ বলিষ্ঠ কণ্ঠ তথা নিৰ্ভীক নেতা মাননীয় শ্ৰীযুত অখিল গগৈদেৱৰ হাত শক্তিশালী কৰিবলৈ আৰু আমাৰ অসমত থকা যিখন চৰকাৰ, সেই চৰকাৰ স্বৈৰাচাৰী চৰকাৰখনক যাতে ২৬ত আমি উফৰাই পেলাব পাৰোঁ, তাৰ কাৰণে আমি গাঁৱে ভূঞে, চহৰে নগৰে সকলোতে সৰ্বত্ৰ প্ৰকাৰৰ আমি আমাৰ ৰাইজৰ লগত যোগাযোগ স্থাপন কৰাৰ কাৰণে এই চেনেলটো আমি নতুনকৈ চেনেল খুলিছোঁ। গতিকে এই চেনেলৰ জৰিয়তে আপোনালোকে নিশ্চয়কৈ প্ৰতিটো কোণৰ, অসমৰ প্ৰতিটো কোণৰ বা বিশেষকৈ ধুবুৰী জিলাৰ প্ৰতিখন পঞ্চায়তত, প্ৰতিটো অঞ্চলত লগত যোগাযোগ স্থাপন কৰিবলৈ আমি এই চেনেলটোক আজি আমি কি কৰিছোঁ, চেনেলটো অ'পেন কৰিছোঁ, মুকলি কৰিছোঁ। গতিকে সমূহ ৰাইজকে মই অনুৰোধ জনাইছোঁ যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু শ্বেয়াৰ কৰে। ধন্যবাদ।